অসমৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে জনা বিচাৰিছোঁ বৃহৎ সুখবৰ। অসমৰ কৰ্মচাৰীসকলৰ বাবে আহিছে সুখবৰ যে শীঘ্ৰেই অসমত কাৰ্যকৰী হ'বলৈ গৈ আছে অষ্টম দৰমহা আয়োগ। অসমৰ লগতে 5খন ৰাজ্যত প্ৰথমে কাৰ্যকৰী হ'ব 8 পে। অত্যন্ত সুখবৰ আহিছে ৰাজ্যৰ কৰ্মচাৰীসকলৰ বাবে যে প্ৰথমে আপোনালোকে অষ্টম দৰমহা আয়োগৰ সুবিধা বা দৰমহা বৃদ্ধি লাভ কৰিবলৈ গৈ আছে। অষ্টম দৰমহা আয়োগ কাৰ্যকৰী কৰা দেশৰ প্ৰথম 5খন ৰাজ্যৰ ভিতৰত অসমৰ নামো চৰ্চিত হৈ আছে। এই নতুন আয়োগৰ অধীনত দৰমহা প্ৰায় দুগুণ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ, গুজৰাট আৰু তামিলনাডুৰ লগতে অসমৰ নামো এই তালিকাত প্ৰকাশ পাইছে। অষ্টম দৰমহা আয়োগ কাৰ্যকৰী কৰা দেশৰ প্ৰথম 5খন ৰাজ্যৰ ভিতৰত অসমৰ নামো চৰ্চাত আছে। এই নতুন আয়োগৰ অধীনত দৰমহা প্ৰায় দুগুণ হোৱাৰ সম্ভাৱনা আছে বুলি বাতৰি প্ৰকাশ পাইছে। আৰু উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ, গুজৰাট আৰু তামিলনাডুৰ লগতে অসমৰ নামো এই তালিকাত আগত আছে। অৰ্থাৎ অসমতো প্ৰথমে কাৰ্যকৰী হ'বলৈ গৈ আছে অষ্টম দৰমহা আয়োগ। আৰু প্ৰক্ৰিয়া ইতিমধ্যে ৰাজ্য চৰকাৰৰ ফালৰ পৰা আৰম্ভ কৰিছে। আৰু এয়া নিশ্চিতভাৱে অসমৰ কৰ্মচাৰী সমাজৰ বাবে বৃহৎ সুখবৰ। আৰু এয়া আছিলে আমাৰ আজিৰ ভিডিঅ'টোত। পৰৱৰ্তী আপডেটৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।